গাড়ী দেখাম সব ফাৰ্ষ্ট ওনাৰ আহিব আৰসি চেক কৰিব তাৰপিছত সেকেন্ড ওনাৰ গাড়ীয়ে নাই মোৰ সেকেন্ড ওনাৰ গাড়ীয়ে নাই সব ফাৰ্ষ্ট ওনাৰ গাড়ী আচ্ছা ঠিক আছে চ্যালেঞ্জিং প্ৰাইস ডিজেল ভেৰিয়েন্ট মাইলেজ আপোনাৰ সুইফ্টখন আপোনাৰ বুকিং হল ডেলিভাৰী আছে আজি এটা আপোনাৰ ভিডিও ফলৰ পৰা চাই পেলাই আহিছে i20 2022 ৰ আচ্ছা 15000 কিলোমিটাৰ ৰানিং ব্ৰেজা 2021 ৰ পেট্ৰল ভাৰ্সন ফাৰ্ষ্ট ওনাৰ গাড়ী আজি পুনৰ আপোনালোকৰ সন্মুখত সেকেন্ড হ্যান্ড গাড়ীৰ উপস্থাপন লৈ আহিছো একদম কম দামত নিব পাৰিব যেনেকৈ কৈছো তেনেকৈ পাব আপোনালোকে যদি 20 21 22 23 মডেলৰ গাড়ী বিচাৰে তেতিয়ালৈ ভিডিওটো সম্পূৰ্ণ চাওক আগতে ষ্টক দেখাই লৈছো তাৰ পিছত কৈছো যে মই ক'ত আছো এ চাওক আপোনালোকে ষ্টক চাওক আপোনালোকে মানে আপোনালোকে যদি 20 21 22 23 24 মডেলৰ গাড়ীও বিচাৰে তেতিয়াও এই ডিলাৰত আছে মানে টপ মডেলৰ গাড়ী এই ডিলাৰত বেছি আছে গতিকে আহক এতিয়া আপোনালোকক দেখুৱাও যে মই ক'ত আছো কোন ডিলাৰত আছো এইখিনি নহয় তেওঁলোকৰ পাৰ্কিঙত আৰু আছে ষ্টক কিন্তু তাৰ আগত মই আপোনালোকক ডিলাৰটো দেখুৱাইছো এয়া চাওক আপোনালোকে ডিভি প্ৰিমিয়াম কাৰ এয়া আছে নগাঁৱৰ এয়া মেট্ৰ' হস্পিটেল আপোনালোকে চাওক মেট্ৰ' হস্পিটেলৰ একদম কাষতে আছে নগাঁৱৰ যি মেট্ৰ' হস্পিটেল আপোনালোকে ঢিংগেটৰ যি অভাৰব্ৰিজ এয়া নামি মেট্ৰ' হস্পিটেল অভিমুখে আহিব লাগিব একদম গাতে লাগি আছে ডিভি প্ৰিমিয়াম কাৰ এয়া চাওক আপোনালোকে তেওঁলোকৰ কেৱল শ্ব'ৰুমেই নহয় বৃহৎ এটা পাৰ্কিঙো আছে বিগত সময়ত মই উপস্থাপন দিছোঁ যোৱা উপস্থাপনকেইটা যিসকলে চাইছে তেওঁলোকে গম পায় যে কি পৰিমাণৰ ষ্টক থাকে গতিকে আজি ডিভি প্ৰিমিয়াম কাৰৰ শ্ব'ৰুম কেৱল শ্ব'ৰুম দেখুৱাম দৌৰৰ গতিত দেখুৱাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব যে মই যেনেধৰণে কৈছোঁ যে ইয়াতে 20 21 22 23 মডেলৰ টপ কণ্ডিশ্যনৰ গাড়ী ইয়াত থাকে আৰু একদম কম দামত আপোনালোকে গাড়ী পাবনে নাই ভিডিঅ'টো শেষলৈকে চালে আপোনালোকে প্ৰমাণ পাব আৰু এইগৰাকী স্বত্বাধিকাৰী দাদা আজি একদম 20 21 22 23 মডেলৰ গাড়ীও কম দামত পাব বুলি কৈছোঁ আৰু আপুনি যি চ্যালেঞ্জিং প্ৰাইজত দিয়ে আজিও সেই চ্যালেঞ্জিং প্ৰাইজ পাব চ্যালেঞ্জিং প্ৰাইজত পাই যাব আচ্ছা মই এড্ৰেছটো দি দিছোঁ আপোনাৰ শুভ নাম জনাই আমি আৰম্ভ কৰোঁ নমস্কাৰ মোৰ নামটো সুস্বাদ কুমাৰ নাথ হয় আৰু ইয়াৰ এড্ৰেছটো আপোনাৰ নগাঁও ঢিং ৰোড হয় ফ্লাইঅভাৰৰ পৰা পাৰ হৈ প্ৰায় 1.5 কিলোমিটাৰ আহিলে হয় ৰাইট সাইডে পাব আৰু বৰদোৱা ফালৰ পৰা আহিলে লেফট সাইডে পাব ঠিক আছে নেক্সট ইয়াৰ পৰা আৰম্ভ কৰোঁ হয় এয়া কি গাড়ী আছে এইখন আছে আপোনাৰ 2016-17 চনৰ হ'ব আপোনাৰ মহিন্দ্ৰা ভেৰিটো হা ভেৰিটো ডিজেল ভেৰিয়েন্ট আপোনাৰ ফাৰ্ষ্ট ওনাৰ গাড়ী আপোনাৰ ডক্টৰ ডিভেন কাৰ হয় আচ্ছা আৰু বহুত কম চলিছে আৰু গাড়ীখনৰ দামো তেনেকৈ একদম কম ৰাখিছোঁ কিমান ৰাখিছে গাড়ীখন দাম ৰাখিছোঁ মাত্ৰ চিডান গাড়ী 2,50,000 টকা 2,50,000 টকাত আপোনালোকে নিব পাৰিব আচ্ছা ঠিক আছে নেক্সট আমি এয়া দেখুৱাই আছোঁ নেক্সট আহক গ্ৰেণ্ড আই10 2016 চনৰ গ্ৰেণ্ড আই10 আপোনাৰ ফাৰ্ষ্ট ওনাৰ গাড়ী হোৱাইট কালাৰত আছে স্পৰ্টছ মডেল পেট্ৰল ভাৰ্সন মোটামুটি 50,000 কিলোমিটাৰ মান ৰানিং হৈছে ওকে গাড়ীৰ দাম ৰাখিছোঁ 4,15,000 টকা 4,15,000 টকা 4,15,000 টকা চ্যালেঞ্জিং প্ৰাইস আৰু ভিতৰত যি দেখাম এয়া চ্যালেঞ্জিং প্ৰাইস আচ্ছা i20 দেখুৱাইছো i20 কিমান চনৰ i20 2022 ৰ আচ্ছা 15,000 কিলোমিটাৰ ৰানিং আস্তা অপচনেল ওকে পেট্ৰল ভাৰ্সনৰ গাড়ী গাড়ী ইন্টাৰভিউ পৰা দেখাই দিয়ক টিপটপ আছে গাড়ী না একদম শোরুম কন্ডিশন হৈ আছে শোরুম কন্ডিশন আচ্ছা হ্যাঁ প্রাইস কিমান লগাইছে প্রাইস লগাইছো 8,50,000 টাকা নতুন দাম 13 লাখ টাকা আহে আৰু নেগোশিয়েবল হ'ব 8,50,000 টাকা দাম ৰাখিছো আৰু নেগোশিয়েবল হৈ যাব ঠিক আছে নেক্সট এখন দেখুৱাইছো ওয়াগনাৰ নেক্সট আহক ওয়াগনাৰ 2021 ৰ ওয়াগনাৰ কিন্তু ৰানিং হৈছে মাত্ৰ 5,000 মাত্ৰ 5,000 কিলোমিটাৰ চলিছে জেনুইন ৰানিং হৈছে ডিলাৰ হিষ্ট্ৰি লাগে যি লাগে সব পাই যাব গাড়ী কতো এটা স্ক্ৰেচ নাই একদম ধুনিয়া কন্ডিশন হৈ আছে আচ্ছা ফুল গাড়ী অৰিজিনাল প্ৰাইস কিমান প্ৰাইস ৰাখিছো 5,60,000 টকা আচ্ছা ঠিক আছে নেক্সট এখন দেখুৱাইছো নেক্সট আহক ব্ৰেজা 2021 ৰ পেট্ৰল ভাৰ্সন ফাৰ্ষ্ট ওনাৰ গাড়ী VXI মডেল ZXI লে আপগ্ৰেড কৰা আছে গাড়ী দাম ৰাখিছো 8,10,000 টকা মাত্ৰ আচ্ছা 8,10,000 টকা ৰাখিছো অন টেবল আউট নেগোশিয়েট কৰি দিম আচ্ছা ইয়াৰো আমি ইন্টেৰিয়ৰ দেখুৱাইছো এসক আপোনালোকে ইন্টেৰিয়ৰ মানে পুৰা টিপ টপ হৈ আছে গাড়ী একো ইস্যু নাই নেক্সট এখন দেখুৱাইছো থাৰ আহক থাৰ 2022 22 ৰ ফাৰ্ষ্ট ওনাৰ গাড়ী only 7,000 running আচ্ছা এটা চ্যালেঞ্জিং প্ৰাইস ডিজেল ভেৰিয়েন্ট মাইলেজ 16 ৰ ওপৰত পাব 16 প্লাস মাইলেজ পাব ওকে হ্যাঁ স্পেয়ার টায়ার চাওক স্টক টায়ার চাওক একদম নতুন হৈ আছে গাড়ী কতো এটা সিঙ্গেল স্ক্র্যাচ নাই ওকে হ্যাঁ ফুল গাড়ী অৰিজিনাল পেট্ৰল কোনো এটা সিঙ্গেল স্ক্র্যাচ নাই আৰু এখন দাম মই ৰাখিছো অনলি অন 13,90,000 টকা 13,90,000 টকা আজি দিনত কিনিব গলে আপুনি 18 লাখ টকা পৰিব আচ্ছা মাত্ৰ 7,000 ৰানিং ঠিক আছে নেক্সট এয়া নিশানৰ মাইক্ৰা দেখুৱাইছো নিশানৰ মাইক্ৰা 17 চনৰ মাইক্ৰা হয়
ফাৰ্ষ্ট অনাৰ গাড়ী মোটামুটি 40,000 প্লাস চলিছে গাড়ী একদম স্মুথ কন্ডিশনত আছে একদম স্মুথ ঠিক আছে গাড়ীৰ দাম ৰাখিছো মাত্ৰ 2,65,000 টকা 2,65,000 টকা নিশানৰ মাইক্ৰা লৈ যাব দাম ৰাখিছো অন টেবুল ডিসকাউন্ট কৰি দিম আচ্ছা ঠিক আছে ভিতৰত আৰু আছে দেখুৱাই আহি যাওক এখন আহক এখন চাওক 2021 টিয়াগো 30,000 তলৰ ৰানিং হৈছে ফাৰ্ষ্ট অনাৰ গাড়ী ফুল গাড়ী অৰিজিনাল পেইন্টত আছে ওকে হ্যাঁ গাড়ী এবাৰ দেখাই ইন্টেৰিয়ৰ দেখাই দিও কি ধুনীয়া কন্ডিশন আছে চাই লওক পুৰা টিপ টপ হৈ আছে না 21 নাই 21 বাৰণ্ডে এসি হিটাৰ সব ৰানিং সব আছে পুজ বটনো পাই যাব XZ প্লাস হয় আচ্ছা প্ৰাইস কিমান লগাইছে এখন প্ৰাইস আহিছে একদম কম 4,90,000 টকা আচ্ছা ঠিক আছে এইখন দেখুৱাই আছো এখন চাওক গ্র্যান্ড আইটেম 2015 চনৰ অনলি 3,50,000 দাম আহিছো 3,50,000 350 ফাৰ্ষ্ট মানে চ্যালেঞ্জিং প্রাইস ওকে গাড়ী যিমান গাড়ী দেখাইছো সব ফাৰ্ষ্ট অনাৰ গাড়ী আচ্ছা হ্যাঁ যিমান গাড়ী দেখাইছে যিমান গাড়ী দেখাম সব ফাৰ্ষ্ট অনাৰ আহিব আরসি চেক কৰিব মানে সেকেন্ড অনাৰৰ কাৰবাৰ নাই সেকেন্ড অনাৰ গাড়ীয়ে নাই মোৰ সেকেন্ড অনাৰ গাড়ীয়ে নাই সব ফাৰ্ষ্ট অনাৰ গাড়ী আচ্ছা ঠিক আছে ইয়াৰ প্ৰাইস কিমান লগাইছে ইয়াৰ প্ৰাইস অনলি 350 আচ্ছা ঠিক আছে নেক্সট এইখন দেখুৱাই নেক্সট আৰ্টিকা হক ফাৰ্ষ্ট অনাৰ গাড়ী আচ্ছা ZXi মডেল হয় আপোনাৰ 2019 গাড়ী ফুল গাড়ী অৰিজিনাল পেইন্টত আছে গাড়ীৰ দাম ৰাখিছো অনলি 8,30,000 টকা 8,30,000 টকাৰ আৰ্টিকা ভিতৰ পৰা দেখুৱাই দিছো আপোনালোকক পেছেঞ্জাৰ সিটু লাগিলে দেখুৱাই দিছো পুৰা টিপ টপ আছে ভাড়া মাৰাৰ কাৰণে উপযোগী বা ডাঙৰ ফ্যামিলি হলে রুফ এসি আছে রুফ এসি ধুনীয়াকে আছে হয় কোনো টেনশন নাই ডিভি প্ৰিমিয়াম কাৰত আহি পেলাই লৈ যাব পাৰে ঠিক আছে ইয়া নেক্সট ইয়া দেখুৱাই নেক্সট আহক এখন 2017 চনৰ ৰেডি গো ঠিক আছে অনলি 28,000 রানিং ওকে ফুল গাড়ী অৰিজিনাল পেইন্ট ফাৰ্ষ্ট অনাৰ গাড়ী এবাৰ ভিতৰটো দেখাই দিওক টপ মডেল গাড়ী হয় এখন দাম ৰাখিছো মাত্ৰ 2,70,000 টকা 2,70,000 টকা ৰেডি গো দাম ৰাখিছো অন টেবুল ডিসকাউন্ট কৰি দিম আচ্ছা ঠিক আছে নেক্সট এখন দেখুৱাই আছো নেক্সট এখন আহক ব্রেজা 2021 VXi মডেল পেট্রোল ভার্সনৰ গাড়ী হয় হোয়াইট কালার ফার্স্ট ওনার গাড়ী দাম ৰাখিছো 7,90,000 টকা 7,90,000 টকাৰ ব্রেজা 7,90,000 ওকে ঠিক আছে নেক্সট এখন দেখো নেক্সট আহক i20 আস্থা মডেল হয় ফার্স্ট ওনার গাড়ী 2016 চনৰ গাড়ী হয় দাম ৰাখিছো মাত্ৰ 4,60,000 টকা 4,60,000 টকাৰ i20 আপোনালোকক ভিতৰ চাৰ দেখুৱা মাষ্টৰি হৈ যাব চ্যালেঞ্জিং প্ৰাইস আৰামছে 5.5 লাখ 6 লাখ টকা দাম খুজিব পাৰিলে হয় কিন্তু নাই খোজা যেটো দাম খুজিছে 4,60,000 টকা আৰু তাতো নেগোচিয়েবল হৈ যাব আপোনালোকে যদিও একেবাৰে পইচা মানে 4,60,000 নাই আপুনি ফাইনান্স কৰাই লৈ যাব পাৰে যদি আপোনাৰ সিভিল ভাল মোটামুটি 1.5 লাখ টকা লৈ যাব আচ্ছা নেক্সট এখন হক 2017 চনৰ জেষ্ট হয় ফাৰ্ষ্ট ওনাৰ গাড়ী ফুল গাড়ী অৰিজিনাল পেইন্টত আছে ইন্টেৰিয়ৰ বা দেখাই দিওক টপ কন্ডিশনত হৈ আছে এখন গাড়ীৰ দাম ৰাখিছো ঠিক তেনেকৈ একদম কম ৰাখিছো মাত্ৰ 3,90,000 টকা 3,90,000 টকাত আপোনালোকে নিব পাৰি আছে এয়া ঠিক আছে নেক্সট এখন নেক্সট হক সুইফট VXi আফটাৰ মাৰ্কেট এলয় লগো আছে ফাৰ্ষ্ট ওনাৰ গাড়ী মোটামুটি 40 পৰা 50,000 কিলোমিটাৰ চলিছে আৰু গাড়ী মই দাম ৰাখিছো মাত্ৰ 5,60,000 টকা 560 5,60,000 টকাৰ গাড়ীৰ ভিতৰ পৰা চাওক আপোনালোকে 5,60,000 টকাৰ গাড়ীৰ ভিতৰ পৰা চাওক কিমান ধুনীয়া হৈ আছে ঠিক আছে এয়া এলয় লগো আছে এলয় আৰু ডাঙৰ সাইজ বিগ সাইজৰ টায়াৰ লগো আছে ঠিক আছে নেক্সট দেখুৱাই আছো নেক্সট আহক i20 সেম 2016 মডেল দাম একদম কম ৰাখিছো ফাৰ্ষ্ট ওনাৰ গাড়ী গ্ৰে কালাৰ আছে 390 3,90,000 টকাত i20 লৈ যাওক এয়া চাওক আপোনালোকে কিমান ধুনীয়া হৈ আছে 4 এসি হিটাৰ মেজিক সিস্টেম সব ৰানিং আছে সব ঘূৰাই মই একদম দেখুৱাই দি আছো এয়া আছে 2.4V ইনোভা ক্ৰিষ্টা 2.4V সেকেন্ড টপ মডেল হয় এখন প্ৰাইভেট ইউজ কাৰ আছিল এখন গাড়ী ফেন্সি নাম্বাৰ হতে গাড়ীখন পাই যাব গাড়ীখনৰ রানিং মোটামুটি লাখৰ ওচৰা-ওচৰি হৈছে এটো ফাৰ্ষ্ট ওনাৰ গাড়ী আৰু এখনৰ দাম ৰাখিছো একদম ধুনীয়াটা প্ৰাইজত দি আছো 14,90,000 টকা 14,90,000 টকাত ইনোভা আপোনাৰ জি মডেলে 14 লাখ টকা নাপায় 15 লাখ টকা নাপায় মই আপোনাক ভি মডেল দি আছো আচ্ছা আচ্ছা 14,90,000 টকা 90,000 টকা ঠিক আছে নেক্সট এ দেখুৱাই নেক্সট আপোনাৰ সুইফট এখন আপোনাৰ বুকিং হল ডেলিভাৰি আছে আজি এটা আপোনাৰ ভিডিও কলৰ পৰা চাই পেলাই আহিছে আচ্ছা হয় আজি আপোনাৰ দুখন গাড়ী ডেলিভাৰি হৈছে এখন আছে আপোনাৰ সুইফটখন আছে আগত এখন আপোনাৰ সৰি এখন আপোনাৰ বিড এখন আছিল আপোনাৰ ভিডিও এনে খবৰ ইত্যাদি ভিডিও আপলোড দিলে গাড়ী কেনেকৈ ৰেসপন্স ভাল হয় মোটামুটি গাড়ী আপোনাৰ সেল হয় ঠিক আছে নেক্সট এয়া দেখুৱাই আছো নেক্সট আহক ইয়ন 2013 মডেল ইয়ন হয় ম্যাগনা প্লাস ঠিক আছে গাড়ী এখনো বহুত কম মানে সিঙ্গেল স্ক্র্যাচও নাই ফার্স্ট ওনার গাড়ী দাম শুনিলে আপুনি আচৰিত হ'ব মানে ফার্স্ট ওনার মানে গাড়ী কোনো এক্সিডেন্টাল নাই সিঙ্গেল স্ক্র্যাচ যেহেতু নাই গতিকে আপোনালোকে ধুনীয়াকৈ আহি
চাই চিতি লৈ যাব পাৰে আৰামছে 5-6 বছৰ 10 বছৰ আৰামছে আৰু চলাব পাৰে আৰু এইখনৰ দাম ৰাখিছোঁ মাত্ৰ 1,90,000 1,90,000 টকা 1,90,000 টকা মেগনা প্লাছ হয় এইটো চেলেঞ্জিং প্ৰাইচ আচ্ছা নেক্সট এয়া দেখুৱাই আছো নেক্সট আহক ডিজায়াৰ আহক এখন ডিজায়াৰ VXI মডেল হয় পেট্ৰল ভাৰ্চনৰ ফাৰ্ষ্ট অনাৰ গাড়ী হোৱাইট কালাৰত আছে গাড়ী মোটামুটি 50,000 পৰা 60,000 কিলোমিটাৰ ৰানিং হৈছে গাড়ীৰ দাম ৰাখিছোঁ মাত্ৰ 5,40,000 টকা 5,40,000 টকা ডিজায়াৰ লৈ যাওক 5,40,000 টকাৰ ডিজায়াৰ লৈ যাওক চাওক আপুনি এয়া দেখুৱাই দিছোঁ 5,40,000 টকাৰ ডিজায়াৰ ঠিক আছে নেক্সট এয়া দেখুৱাই আছো নেক্সট আহক টাটা নেক্সন ফাৰ্ষ্ট অনাৰ গাড়ী 2018 চনৰ হয় ঠিক আছে XM ভেৰিয়েণ্ট হয় এখন আপোনাৰ মোটামুটি 48,000 মান সামথিং ৰানিং হৈছে বা 52,000 মান হৈছে হ্যাঁ ৰানিং হৈছে আৰু এখন গাড়ী আপোনাৰ ফাৰ্ষ্ট অনাৰ হয় গ্ৰে কালাৰত আছে আৰু এখন দাম ৰাখিছোঁ অনলি 5.5 লাখ টকা আচ্ছা 5.5 লাখ টকাৰ নেক্সন পাই আছে নেক্সট এয়া নেক্সট আহক এখন আপোনাৰ 15 চনৰ ডিজায়াৰ হয় সুইফট ডিজায়াৰ সিল্কি সিলভাৰত আছে ফাৰ্ষ্ট অনাৰ গাড়ী আৰু এখনৰ দাম ৰাখিছোঁ 390 390 অন টেবুল আৰু ডিসকাউন্ট কৰি দিম অন টেবুল আৰু ডিসকাউন্ট হৈ যাব ঠিক আছে কেৱল এইখিনিয়ে গাড়ী নহয় তেওঁলোকৰ পাৰ্কিঙত আৰু আছে এইখিনি আমি দেখুৱা নাই বিগত উপস্থাপনত দেখাইছিলোঁ কিন্তু আপোনাৰ যদি লাগে যিকোনো গাড়ী L2 800 পৰা আৰম্ভ কৰি তাৰ ওপৰত যিকোনো মডেল আপোনাৰ লাগে সকলো মডেল আছে আপুনি যদি 22 23 24 মডেলৰ গাড়ী ল'ব বিচাৰে কেৱল আপুনি DB প্ৰিমিয়াম কাৰত আপুনি যোগাযোগ কৰক আৰামছে আপুনি বিচৰা ধৰণে পাই যাব বাজেটটো আপুনি ধুনীয়াকৈ মিলাই ল'ব আৰু ইয়াত আহি ক্লোজিং প্ৰাইচ বনাই ল'ব প্ৰত্যেকখন গাড়ীত এনেকা নহয় যে নেগোচিয়েবল নহ'ব আপুনি টেবুলত অন টেবুল বহি পেলাই ক্লোজিং প্ৰাইচ বনাই আৰামছে গাড়ী ক্ৰয় কৰি লৈ যাব পাৰে